নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ক'ত আছোঁ চাওকচোন। আজি মই এই নীলগাঁৱত এই অপাৰেশ্যনৰ কাৰণে আহিছোঁ। তাৰমানে আজি দিনটো আজি পুৱাৰ পৰাই তাৰমানে ৰাতিপুৱা আহিলোঁ। আহি পেলাইতো 9টা মানতে পাইছোঁ। পাই পেলাই বাগেশ্বৰী কেবিনৰ সেই খালী কালি তাৰমানে অপাৰেশ্যনটো ৰাতিপুৱা 6টাতে হ'ব মোৰ। আজি অহা কথা আছিল, কিন্তু আজি আমি কেবিনৰ এই পোৱা দেৰি হোৱাৰ কাৰণে মানুহটোৱে কৈছোঁ 4:30-5টা মানত পাইছোঁ। কিন্তু আজি আৰু কৰিব সেনা আমিও ইমান হেৰি কৰোঁ আৰু ৰাতি থকা মানুহ বা কাষত থকা মানুহ লাগি নাই আমাক লাগলি কি কৰিব। গতিকে কালি মইনা আৰু নব আহিব তই তাক আহিলি আৰু চাই থাকিব। শলা পুৱাৰ পৰা এনেকৈ হৈছিল না, সেইকাৰণে এতিয়া লুমি পিন্ধি থৰি হাত ধুলাক ধুই পেলাই এতিয়া বাগানটা কৰিব অলপমান জিৰাতও পুৱা আজি 6টা বজাৰ পৰাই সেনা কৰি 6টা না 7টাৰ পৰাই আহি সেনা কৰি আছোঁ। পুৱাৰ ৰুমটো সৰু হ'লেও গোটেইখিনি আছে দেচোন। সেই হিচাপে ভাড়াও আছে না তাৰমানে কেবিনটোত বহুত পইচা। একদিনত বা কেইহাজাৰ কৰি লাগে এটা ৰাতিত। চবখিনিয়ে সুবিধা থাকবই, লেট্ৰিন বাথৰুম হেৰি চেৰি ধুনীয়া একদম। তাৰমানে পইচা যিমান মোৰ আৰু এতিয়া তাৰমানে ECG আৰু এক্সৰে কৰিলাক এই মাত্ৰ তাৰমানে অলপ আৰু লৈ গৈছে তাতে ECG এক্সৰে কৰিলাক। তাৰমানে সেইখিনিতো কৰা নাছিলোঁ আৰু সেইখিনি কোৱাও নাছিল। আজি সেইকাৰণে কৰিব লগা হ'ল। কালি অপাৰেশ্যনটো 6টা বজাতে ৰাতিপুৱাই 6টাতে কৰিব তাৰমানে মানুহ গ'লে আৰু এতিয়া ইয়াত পাই তাৰমানে খানা দিয়ে। খানা মানে যোনে যি খায়, কিন্তু মই ৰুটি খাওঁ গতিকে ৰুটি হেৰি দিছে আৰু পইচাটো ল'ব। এনেইতো আৰু নেদে আমাৰ হেৰি নিমগাঁওখনতো আৰু হেৰি নহয়, চৰকাৰী নহয়। তাৰপিছত ভাতো দিছে, ভাতখিনি মই খোৱা খাইছোঁ। ভাতখিনি মই ৰুটি অলপ চব্জি লৈ পেলাই ৰুটি খালোঁ। আৰু কালি পুৱা তাৰমানে একো খাব নোৱাৰোঁ আৰু আজি ৰাতি 12টাৰ পিছত পানীও খাব নোৱাৰোঁ। তাৰমানে ৰাতিপুৱা কেৱল থাইৰয়ডৰ টেবলেটটো অলপ পানী দি খাব দিছে। তাৰমানে ৰুমটো চাওকচোন। এইটো বাথৰুমটো কিমান চাফা। তাৰমানে আমাৰ ঘৰত কৰিও চাফা। তাৰমানে বাথৰুম ভাত খোৱা সেই তাতে থৈ যাওঁ। এখন বিছনা কিমান সৰু, আগজন কিবা কৰি ধৰে কিন্তু আৰু এখন মোৰ খাম এখন দাম। এতিয়া অপাৰেশ্যন হ'লেতো অপাৰেশ্যনৰ কৰাৰ পিছত মই ভিডিঅ' কৰিব নহয়। আজি এখনি তাৰমানে আজি আমি দেখালোঁ। কালি আকৌ মই একদম তাৰমানে কিবা হৈ নাছিলোঁ, ভগৱানে জানে। বহুত বছৰ আগতে অপাৰেশ্যন হৈছিলোঁ, কিন্তু কোনোবা কষ্ট হৈছিল নহওঁতে মাইনা বাবু নহওঁতে তেতিয়া মনতে নাই। এতিয়া তাৰমানে তেতিয়া বহুত ৰক্ত কাটিছিল। তাৰমানে এতিয়া কিন্তু কাটি নেদে আজিকালি, তাৰমানে ফুটে দিয়ে। ফুটে দিয়ে। এতিয়া কালি বা আৰু কি হয় এওঁ ভাবিব দিছে। নিজৰ হ'লেহে চবে জানে, আনৰ হ'লে সিমানটো আৰু নাজানে। গতিকে আৰু ভগৱানক ভাবি আছোঁ আৰু হনুমান পিতাই যি কৰে তাতে মই হনুমানৰ বাহিৰে বেলেগে নাই। মানে চিন্তা কৰিতে চাই থাকিব। কালি গ'লে আৰু কালি নল'লেও তাৰমানে আৰু হেৰি কথা নাই। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। এতিয়া ৰাতি হৈছে অলপ বাগান যাওঁ। পুৱা 6টাতে যাতে অপাৰেশ্যনটো হ'ব আৰু তাইক গ'লে অপেক্ষা কৰোঁ আৰু বাগান যাওঁ। আৰু ৰাতি এতিয়া একো খবৰ নকৰোঁ। তাৰমানে ৰাতিপুৱাই বাই বাই, শুভৰাত্ৰি। নমস্কাৰ বন্ধু বান্ধৱীসকল। এই ৰাতিপুৱাই সাৰি পালোঁ। এতিয়া টাইম বাজিব
এই ব্ৰাছ হাতত লৈছোঁ ৰ'ব ব্ৰাছ চাছ আনিছোঁ কলগেট চলগেট আনিছোঁ এওঁৰো আনিছোঁ মোৰো আনিছোঁ এওঁ সাৰিব লাগিব এই উঠলাটো তাৰপৰা মাথাটো অলপ বিয়া নিচিনা আছে ৰাতি ভালকৈ ঘুমটি নাই না বিছনাখন সৰু প্ৰথম বিয়া মোৰ ৰাতিপুৱাই যি অপাৰেশ্যন কৰা কথা আছিল না 6টাতে কিন্তু কালি ৰাতি 11টামানত ডাক্তৰ যোনজন ছাৰে অপাৰেশ্যন কৰিব সেইটো ছাৰে অপাৰেশ্যন কৰি আছিল তাৰপৰা আহিল আহি পেলাই ক'লা যে মোৰ আজি এতিয়া ৰাতিত যদি অপাৰেশ্যন কৰিলোঁ কালি মই ৰাতিপুৱা নকৰোঁ আপোনাৰ আবেলি কৰিম তাৰপিছত কথা নাই বুলি ভাবোঁ কাৰণ এনে ৰাতিপুৱা তাৰমানে 6টাত কৰাৰ কথা আছিল না 6টাত কৰাৰ কথা থাকিলে টেবলেটটো খোৱাৰ বাহিৰে একো খাব দিছিল এতিয়া মানে কিবা অলপ খাব পাৰিম তাৰপিছত 10টাৰ ভিতৰত একো খাব লাগিব একদম অপাৰেশ্যন হোৱাৰ পিছত দিলে এতিয়া সেইকাৰণে ৰাতিতে ঘূৰি ল'লোঁ সিনারি ঢুকে গেছে আরো ঘুমিয়ে আছে 60টা পয়সার কারণে মাথা দিয়েছি দিছি ফিক্সের লগত লাগিয়েছিল ফিক্স আনছিল না আমি থৈ দিছিলোঁ নহ'লে আৰু এটুকুৰ কৰি পাব সেইকাৰণে থৈ দিছোঁ ধৰিলক মাথাটো এতিয়া মই তাৰপিছত ঘূৰি পেলাই গডৰেজত আছে বস্তু থোৱাতে সবসময় গডৰেজ পৰ্যন্ত আছে বঢ়িয়া আমাক থ'ব লগা কৰিব লাগে আৰু মই ইয়াতকো ফোন কৰাই দিওঁ মানে ৰাতিপুৱাই হয় না 6টাত অপাৰেশ্যন কৰা হ'লে 8টা 9টা মানত আহিব লাগে তাতে কিন্তু এতিয়া ফোন কৰি কৈছে ইমান কষ্ট কৰি আহিব মনত লৈ থাক আৰু স্কুলো কৰিব পাৰিব তাই নহ'লে স্কুল একদিন ছুটি ৰিহাৰ্ট কৰি সেইকাৰণে তাতে দেৰি কৰি আহিছে মুখ চুখ চুটো গামছা গামছা মুচি থওঁ তাৰপৰা চবখিনি জেগা প্ৰায় বেলেগ বস্তু নিজৰ 2 দিন হ'লেও তাতে অপাৰেশ্যন হোৱাৰ পিছত থাকিব লাগিব চাই থাকিব দিনটোৰ কাৰণে যিখিনি কৰিব পাৰে সেইখিনি কৰিম আৰু পাছততো আৰু নদিমেই ৰাতি চবেই ডিউটিৰ সেই নিজৰ ডিউটি নিজে আছে নহয় এই বাহিৰৰখিনি মানুহখিনি আছে সেইটো এটা সেইটোৱে সেনেকৈ কেলা কৰি ঘুমি আছে গা চা ধুলোঁ মুখ ধুই বাহিৰে গা ধুইছোঁ ধুই চকু সলালোঁ অলপ ফ্ৰেছ লাগছে মুখখন উঠি আছে বহুত খোৱা চোৱা কৰা নাই গাঁও ফটো কৰিছোঁ আৰু চিৰিয়াছ কৰিছোঁ এতিয়া চাহ তাহ খাওঁ এনেকৈ দিব নাছে টেবলেট চেবলেট খালোঁ চুগাৰৰ এওঁলোক বাৰীতে গৈছে আৰু মই এতিয়া খাব দিছোঁ দালিয়া এই নাৰ্ছিং হোমৰ খানা ব্ৰেকফাষ্ট 4 টাকা মই থাকিব এখালিত দি তাৰমানে চেনি লেদা কৰি আমি এতিয়া গা ধুব বাথৰুমত সোমাইছোঁ ময়ো আজি পুৱাই গা ধুলোঁ তাৰমানে গা চা ধুলোঁ পাছত আৰু লেট্ৰিন কৰিব লাগে একবাৰ গ'লে কিন্তু এতিয়াৰ পৰাই মই একদম অপাৰেশ্যন কৰা গ'লে আৰু একো খাব নোৱাৰোঁ একদম সেই যি দালিয়া অলপ খালোঁ
হোৱাৰ পিছত তাত তাৰমানে একদম অপাৰেশ্যন কৰা গ'লে একোৱে খাব নোৱাৰোঁ, কি কৰতাম চাই থাকিব। এতিয়া এই বাহিৰত গেল তাৰমানে তলত এতিয়া কিবা খাই লৈ আহিলে আৰু নবৌ বোলে আহি পালাক। এই মাত্ৰ দেউতাক বিয়াও তলত গেলি এতিয়া এই যোৱা ড্ৰেছ অপাৰেশ্যনত এতিয়া যাম তুমি এই ড্ৰেছ পিটাই দিছে সিহঁতে আৰু যাব লাগিব আৰু আজি ভিডিঅ'টো তাৰমানে এই ড্ৰেছ পিন্ধি পাতি আজি যামেইতো যোৱাৰ পিছত আৰু আজি ভিডিঅ' মই কৰিব পাৰিব নহয়, আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।